ধেমাজিত বিকাশৰ বাবে এটা পষেক 1220 কোটি ব্যয় সাপেক্ষে 20টা প্ৰকল্পৰ শিলান্যাস 605 কোটি ব্যয়েৰে ধেমাজি মেডিকেল কলেজৰ আধাৰশিলাৰ স্থাপন হাজাৰ হাজাৰ জনতাৰ সৈতে ধেমাজিত বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰৰ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত ধেমাজিত একেদিনাই 20টা প্ৰকল্পৰ শিলান্যাস আধাৰশিলা ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 605 কোটি 25 লাখ ব্যয়েৰে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে ডক্টৰ শৰ্মাই অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক আমি ইয়াত আহ্বান কৰিছিলোঁ সেইদিনাখন ধেমাজিৰ বাবে এই আঁচনিসমূহৰ কথা আমি আনুষ্ঠানিকভাৱে কৈছিলোঁ ৰণোজ পেগু ডাঙৰীয়াৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহোঁতেও মই সেই প্ৰতিশ্ৰুতি দোহাৰিছিলোঁ 605 কোটি টকা খৰচ কৰি আমি সমগ্ৰ উত্তৰ অসমৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ মেডিকেল কলেজ হিচাপে ধেমাজি চিকিৎসা মহাবিদ্যালয় 3 পৰা 4 বছৰৰ ভিতৰত শেষ কৰি আপোনালোকৰ বাবে আমি মুকলি কৰি দিম ধেমাজিত নিৰ্মাণ হ'ব সংহত জিলা উপায়ুক্ত কাৰ্যালয় আজি আমি ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো আৰম্ভ কৰিব খুজিছোঁ প্ৰায় 50 কোটি টকাৰে ধেমাজি জিলাৰ নতুন অফিচ হ'ব সংহত কাৰ্যালয় হ'ব সকলো কাৰ্যালয় তাতে একে স্থানতে থাকিব তাত সুইমিং পুল থাকিব ইনডোৰ ষ্টেডিয়াম থাকিব গ্যালাৰি থাকিব ফুটবল এথলেটিক ট্ৰেক থাকিব এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম আপোনালোকে লাভ কৰিব আনহাতে শিক্ষাখণ্ড উন্নীতকৰণৰ বাবে ধেমাজিৰ হাইস্কুলসমূহ পৰ্যায়ক্ৰমে আধুনিকীকৰণ কৰা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ধেমাজিৰ আটাইবোৰ ধেমাজি জিলাৰ আটাইবোৰ হাইস্কুলত পৰ্যায়ক্ৰমে আমি 7 পৰা 8 কোটি টকাকৈ অনুমোদন দি আধুনিক বিদ্যালয় আমি বনাব খুজিছোঁ এই আইটিআইখন আমি সুন্দৰ কৰি নিৰ্মাণ কৰাৰ পিছত ইণ্ডাষ্ট্ৰী 4.0 লগত জড়িত প্ৰযুক্তিসমূহ ধেমাজি ল'ৰা ছোৱালীয়ে শিকিব পাব জৰিয়তে ধেমাজি পলিটেকনিকক আমি এক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ লৈ যাম লগতে ধেমাজি বিকাশৰ পৰা নতুনকৈ নিৰ্মাণ কৰা হ'ব কেইবাটাও পথ ধেমাজি বুটিকুৰ টেলিযান পথৰ উন্নতিকৰণ অসম মালাৰ আঁচনিৰ অধীনত এই আঁচনিৰ যিটো ৰাস্তা হ'ব ই অলমোষ্ট নেশ্যনেল হাইৱেৰ ষ্টেণ্ডাৰ্ডৰ হ'ব ঢকুৱাখানাৰ পৰা বুটিকুৰ টেলিয়াজানলৈ 32 কিলোমিটাৰ ৰাস্তাতে আমি 273 কোটি টকা খৰচ কৰিম সেইটো হ'ল একেবাৰে বগীবিলৰ পৰা মথাউৰি দি আমি গৈ মাজুলীত উপস্থিত হ'ম অকাজাম লিকাবালি নীলক পথৰ গাই নদীৰ ওপৰত দলং অসামৰিক চিকিৎসালয়ৰ ৰাস্তা আৰু শক্তি খণ্ড আমি কেইবাটাও 33 কেভিৰ আজি আমি সাব ষ্টেচন স্থাপন কৰিছোঁ অহা 2 দিনৰ ভিতৰত জোনাই শিলাপথাৰত আমাৰ পাৱাৰ গ্ৰিড ষ্টেচনটো উদ্বোধন হ'ব নতুনকৈ ধেমাজিৰ 20,000 লোক অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত যিসকলৰ এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোকক অহা মাহৰ পৰা নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ দ্বিতীয় সংস্কৰণ আমি আৰম্ভ কৰিছোঁ ধেমাজি জিলা আৰু 20,000 অৰুণোদয় আঁচনিৰ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অহা মাহৰ পৰা আমি ধেমাজিত আকৌ নতুনকৈ ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিম যাতে আমাৰ দুখীয়া পৰিয়ালবিলাকে ৰেচন কাৰ্ড পাব পাৰে ৰেচন কাৰ্ডখন দেখুৱালে আমি চৰকাৰী বেচৰকাৰী অসমৰ ভিতৰত বাহিৰত নিৰ্ধাৰিত হস্পিটালত 5 লাখ টকালৈকে আমি বিনামূলীয়া বছৰত চিকিৎসা সেৱা আমি লাভ কৰিব পাৰিম 50 কোটি 53 লাখ টকা ব্যয়েৰে দেউৰী বিলত নিৰ্মাণ হ'ব ষ্টেডিয়াম 12 কোটি 36 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব ৰাজীৱ গান্ধী ক্ৰীড়া ধেমাজি কছাৰী ময়দানত অনুষ্ঠিত হোৱা সভাত 5খন শক্তি বিভাগৰ আঁচনিৰ কথাও ক'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসমত আন্দোলন কৰিব নালাগে বুলি ক'লে ধেমাজিৰ ৰাইজে মেডিকেল কলেজৰ বাবে আন্দোলন কৰিব নালাগে চৰকাৰে নিজে আহি ইয়াত মেডিকেল কলেজ স্থাপন কৰে ঘুণাখুটিৰ দৰে পিছপৰা ৰাইজে দলঙৰ বাবে আন্দোলন কৰিব নালাগে
হোমেন বৰগোহাঁই তাবুবাইৰ দৰে বিদগ্ধ ব্যক্তিসকলে প্ৰবন্ধ লিখিব নালাগে চৰকাৰে নিজে আহি খুনাখুটি ৰাইজৰ বাবে দলং নিৰ্মাণ কৰে আন্দোলন বিবৰ্জিত পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব লাগিব অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত শিক্ষামন্ত্ৰী ৰণোজ পেগু সাংসদ প্ৰদান বৰুৱা অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ বিধায়ক ভুৱন পেগু উপস্থিত থাকে ইপিনে ধেমাজিৰ এটি শিশুক ৩০,০০০ টকাৰ সাহায্য প্ৰদান কৰিলে চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ৰাটোৰ কাৰণে এখন দৰখাস্ত দিবলৈ আহিছিলোঁ দৰখাস্তখন দিলোঁ আৰু মোক ৩০,০০০ টকা ছাৰে দিছে ল'ৰাটো চব গাঁঠিবিলাক বিষ ধেমাজিৰ পৰা ৰাজীৱ দেউৰী আৰু কুশল শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ